খোৱাং সমষ্টিৰ নতুন বলাইত গৰাখহনীয়াৰ কালৰূপ বানৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খহনীয়াই কালৰূপ ধাৰণ কৰিছে। বানৰ কবলৰ পৰা কোনোমতে ৰক্ষা পৰিছিলহে এতিয়া আকৌ বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে খোৱাং সমষ্টিৰ নতুন বলাই আৰু পুৰণি বলাই অঞ্চলত। নতুন বলাইত গৰাখহনীয়াই মথাউৰিৰ কাষলৈকে খহাই পেলোৱাত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। মথাউৰিৰ পৰা মাত্ৰ 2 ফুট আঁতৰতে এতিয়া নদীৰ গৰা। ভয়াৱহ খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে নতুন বলাই, পুৰণি বলাই, কুতুহা নাওজান, লেপেট কটাকে ধৰি ডিব্ৰুগড় জিলাৰ এক বৃহৎ অঞ্চললৈ। শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰি অঞ্চলটোৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। স্থায়ী সমাধানৰ বাবে আমি স্থানীয় MLA আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ কাটৰ আহ্বান থাকিল। পীযুষ হাজৰিকাক আমাৰ ফালৰ পৰা অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ যে স্থায়ী সমাধান কৰিবৰ কাৰণে, আৰু মাননীয় মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ। আৰু ডিব্ৰুগড় জিলাৰ লোকসভাৰ সদস্যৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আমি অনুৰোধ কৰিছোঁ, আৰু মাননীয় খোৱাং সমষ্টিৰ বিধায়ক মহোদয়কো অনুৰোধ কৰিছোঁ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে। পৰিস্থিতি খুব বেয়াই, দেখিলেইতো গম পাব। তেখেতসকলে আহি যদি চাই নহয়, সিহঁতেও জিৰ' হৈ যাব এনেকুৱা ধৰণৰ যিটো সমস্যাত আছে। গতিকে অতি সোনকালে আহিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ, কাৰণ এইটো আপোনালোকে চাই যাওক কি কণ্ডিশ্যনত আছে। ইয়াত কোনো পাকো পাই নাই, কোনো ডিপাৰ্টমেণ্টৰ মানুহ আমি চেহেৰা দেখা নাই এতিয়ালৈকে চাবলৈ। সিহঁতে আহে স্বয়ংসী হিচাপে আহে, আমাকতো কোনো নজনায়। আমি সিহঁতক কিবা এটা অভিযোগ কৰিবলৈ কাক জনাম? আমিতো গাঁৱত থকা মানুহ, আমাৰ নিজৰ খেতি বাতিতে জড়িত। গতিকে তেখেতসকলে অকণমান আহি সোনকালে চকু দিব লাগে, অতি শীঘ্ৰে চকু দিব লাগে বুলি মই অনুৰোধ কৰিছোঁ।